ঐ ৰুমি, কি হৈছে তোৰ? মই আৰু বেছিদিন জীয়াই নাথাকোঁ। কিয় এনেকৈ কৈছ? কি হৈছে তোৰ? মোৰ পেটত এপেণ্ডিক্স হৈছে ৰুমি, মই মৰি যাম। সেই ইজনী এপেণ্ডিক্স হ'লে কোনো মৰি নাযায় নহয়, অপাৰেশ্যন কৰালে দেখোন ভাল হ'বি। ডাক্তৰেও সেইটোৱে কথা কৈছে, কিন্তু অপাৰেশ্যন কৰিবলৈ মোৰ ওচৰত পইচাই নাই। পিছে তহঁতৰ ৰেচন কাৰ্ডখন আছেনে? ৰেচন কাৰ্ড আছে, কিয়? আৰু সেইখন আধাৰ লিংক কৰাইছিলি নে নাই? অঁ, কৰা আছে। তেনেহ'লে তই বৰ এটা চিন্তা কৰিব নালাগে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰে। আৰু চৰ্ত মাত্ৰ এটাই, তই চিকিৎসা কৰোৱা চিকিৎসালয়খন তালিকাভুক্ত হ'ব লাগিব। হয় নেকি? এইটো কথাটো মই গমেই পোৱা নাছিলোঁ। ধন্যবাদ ৰুমি, তই বৰ দৰকাৰী খবৰ এটা দিলি। পিছে মই ভাল হৈ যাম তোৰ ন ৰুমি? চিন্তা নকৰিবি, তই ভাল হৈ যাবি, মই প্ৰাৰ্থনা কৰিম। আৰু তই ধন্যবাদ ক'ব নালাগে। অসম চৰকাৰৰ এনে আঁচনিসমূহে আমাৰ সকলোকে যথেষ্ট সহায় কৰিছে। সেই চৰকাৰৰ প্ৰতি আমি কৃতজ্ঞ।